অসমীয়া চিনেমাৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব ৰৈ ৰৈ বিনালে। আমাৰ সকলোৰে মৰমৰ প্ৰয়াত জুবিন গাৰ্গ অভিনীত ৰৈ ৰৈ বিনালে ছবিখন অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ। কাৰণ এই ছবিখনে সংগ্ৰহ কৰিছে ৪২ কোটি টকা, প্ৰায় ৪২ কোটি টকা, যিটো অসমীয়া চিনেমা ইতিহাসত কোনো চিনেমাই কৰা নাই। আৰু এই টকাৰ কথা নিশ্চিত কৰিছে অসম চৰকাৰে, আৰু অসম চৰকাৰে GSTৰ পৰা যি সংগ্ৰহ কৰিছে তাৰ 2.90 কোটি এটা NGOক প্ৰদান কৰিছে। আৰু ইয়াৰ অৰ্থ এইটোৱেই যে উত্তৰ পূৰ্বাঞ্চলৰ পৰা এই ছবিখনলৈ আহিছে প্ৰায় 38 কোটি টকা, আৰু বাহিৰৰ পৰা, উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰৰ পৰা এই ছবিখনলৈ আহিছে প্ৰায় 4 কোটি টকা। ৰৈ ৰৈ বিনালে ছবিখন কেৱল এখন চিনেমা নহয়, ই এক আৱেগ, এক অনুভৱ। সেই মহান শিল্পীগৰাকীৰ সৈতে থকা দৰ্শকৰ অটুট সম্পৰ্কৰ প্ৰমাণ। অসমৰ ইতিহাস ৰৈ ৰৈ বিনালে।